আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুব সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজিৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা আমি ইয়াৰ এনসাৰটো এনেকৈ লিখিম তলত উল্লেখ কৰা কাৰকসমূহে ভাৰতবৰ্ষত জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল 1 নম্বৰ প্ৰাচ্যত্য শিক্ষাৰ প্ৰভাৱ 19বিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনাৰী আৰু কেইবাগৰাকী চিন্তাশীল ব্যক্তিৰ প্ৰচেষ্টাত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয় প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে 2 নম্বৰ যাতায়াতৰ উন্নতি কোম্পানী শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয় ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থাৰ উন্নতি কৰাৰ প্ৰয়োজন হৈছিল 3 নম্বৰ ধৰ্ম আৰু সমাজ সংস্কাৰৰ আন্দোলন কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্ৰচলিত ধৰ্মীয় অন্ধবিশ্বাস অশুভ আৰু পৰম্পৰা আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে সামাজিক আন্দোলন কৰি তুলিছিল 4 নম্বৰ বাতৰি কাকতৰ ভূমিকা ইংৰাজী ভাষাত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদপত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল জেমছ আগস্টাছ হিকিৰ দ্বাৰা প্ৰথমখন সংবাদপত্ৰ বেংগল গেজেট 3টা দশক জুৰি ইংৰাজী ভাষা সংবাদপত্ৰৰ প্ৰাধান্য মন কৰিবলগীয়া 5 নম্বৰ জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি বংগদেশৰ সুযোগ্য সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল এটা সামান্য দুখতে ICS চাকৰি হেৰুৱাব লগা হোৱা এই নেতাগৰাকীয়ে সমাজ সেৱাৰ মনোবৃত্তিৰে ভাৰতীয়ক একত্ৰিত কৰাৰ প্ৰচেষ্টা লৈছিল তাৰপিছত আমি 6 নম্বৰ আমি যাম ভাৰতীয় জাতীয় কংগ্ৰেছ লৰ্ড ডাফৰিনৰ কাৰ্যালয়ত এলান এক্টিভেনি হোম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই এটা জাতীয় অনুষ্ঠান গঠনৰ যোজনা চলাইছিল হিউমৰ প্ৰচেষ্টাত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ছাত্ৰসকল এই ভিডিওটো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা